এবাৰ শিক্ষকে এজন ছাত্ৰক সুধিছিল যে গাঁও আৰু চহৰৰ মাজত কি পাৰ্থক্য আছে। তেতিয়া ছাত্ৰজনে কৈছিল, গাঁৱত কুকুৰ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি থাকে আৰু গৰু আমি ঘৰত পোহো, আৰু চহৰত ঘৰত কুকুৰ পোহে আৰু গৰু ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি থাকে। আমাৰ গাঁও অঞ্চলবিলাকত অশিক্ষিত মানুহবিলাকে গৰু চৰাবলৈ যায় আৰু চহৰৰ শিক্ষিত লোকবিলাকে কুকুৰ লৈ ঘূৰি ফুৰি থাকে। জীৱনৰ এটা কঠিন সত্য, অনাথ আশ্ৰমত ল'ৰা ছোৱালী থাকে দুখীয়া মানুহৰ আৰু বৃদ্ধাশ্ৰমত মা দেউতা থাকে ধনী মানুহৰ। বন্ধুসকল, পাৰ হৈ যোৱা সেইটো সময় সকলো সময়তে ভুলি যাবা যিটোৱে আপোনাক কষ্ট দিছে, কিন্তু সেইটো কেতিয়াও ভুলি নাযাব যে সেই বেয়া সময়টোৱে আপোনাক কি শিক্ষা দিলে। জীৱনৰ সঁচা হ'ল এনে এটা সম্পত্তি যাক খৰচ কৰা আৰু গোটেই জীৱনটোৱে সুখতে থকা, আৰু মিছা হ'ল এনে এটা ঋণ যাক ব্যৱহাৰ কৰি কিছু সময় সুখ পাব পাৰি, কিন্তু গোটেই জীৱনটোৱে সেইটো পৰিশোধ কৰিব লগা হয়। জীৱনত আগুৱাই যাওঁতে না আৰু ৰাস্তা এৰিবা না আৰু ৰৈ থাকিবা, অকল মাথো আগুৱাই গৈয়ে থকা। যাওঁতে যাওঁতে তুমি যদি ইয়াত পৰিও যোৱা, তথাপিও অলপ হ'লেও আগুৱাই থাকিবা। ইয়াত ভাবিবলৈ আৰু বুজিবলৈ কেতিয়াও সময় নষ্ট নকৰিবা। এতিয়াই সিদ্ধান্ত কৰি লোৱা, মৰাৰ আগতে কিবা এটা ভাল কৰি দেখুওৱাৰ। ইয়াত এটা কথা সঁচা, এই জগতখনত যিজনে অকলে যাবৰ সাহস কৰিছে, এদিন গোটেই জগতখনে তেওঁৰ পিছে পিছে যায়। যদি তুমি ইয়াত প্ৰয়োজনতকৈ বেছি ভাল, তেতিয়াহ'লে মানুহেও তোমাক প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰিব। এতিয়া আৰু ক'ত পোৱা যাব বুজা মানুহ, যিজনে আহে সিজনেই কিবা কিবি কৈ গুচি যায়। ইয়াত চেষ্টা শেষ মুহূৰ্তলৈকে কৰা দৰকাৰ। হয়তো সফলতা পাবা, নহয় কিবা এটা শিকি যাবা। দুয়োটাই বহু মূল্যৱান। আচল জ্ঞানী হ'ল সেইজন যিজনে কয় মই একো নাজানো, আৰু সফল ব্যক্তি হ'ল সেইজন যিজনে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজকে ভিতৰৰ পৰা শক্তিশালী বনায়। আন কাৰোবাক যিজনে ডাউন দিয়ে তেওঁ শক্তিশালী হ'ব পাৰে, কিন্তু যিজনে নিজকে কণ্ট্ৰল কৰিব পাৰে তেওঁ তাতোকৈ বেছি শক্তিশালী। জীৱনত অকলে থকাৰ মজাটোৱে বেলেগ আছে, কাৰণ তেতিয়া নিজৰ ওপৰত বিশ্বাস থাকে, তেতিয়া তাত কোনেও এৰি থৈ নাযায় আৰু আশাও নাথাকে যে কোনোবাই ঘূৰি আহিব। এবাৰ নদীয়ে ঝৰ্ণাক ক'লে, তুমি সাগৰ হ'ব বিচৰা নেকি? তেতিয়া ঝৰ্ণাই অলপ হাঁহি ক'লে, বহু ডাঙৰ হৈ লাভ কৰাতকৈ মই সৰু হৈ আদৰ পাই ভালে আছো। সেইবাবে কেতিয়াবা মানুহে কয়, কাৰোবাৰ হাঁহি মুখখন দেখি কেতিয়াও নেভাবিব যে তাৰ দৰে সুখী আৰু কোনোৱে নাই। সেইটো নেভাবি এইটো ভাবা যে তাৰ সহ্য ক্ষমতা আমাতকৈও বহু গুণে বেছি। সকলো সময়তে দুখ কৰি কান্দি নাথাকিবা, কাৰণ কোনোবা নতুবা কোনোবা তোমাক দেখিয়ে বাচি ৰয়। কোনোবাই উপকাৰ কৰিলে সেইটো কেতিয়াও ভুলি নাযাব, আৰু আপুনি যদি কাৰোবাক উপকাৰ কৰিছে তেনেহ'লে সেইটো তাক কেতিয়াও মনত পেলাই নিদিব। যিজনে অকল মাথো সপোন দেখিয়ে ভাল পায় তেওঁৰ বাবে ৰাতিটো বহু সৰু হৈ যায়, আৰু যিজনক সপোন পূৰণ কৰি ভাল লাগে তাৰ বাবে দিন ৰাতি একেই হয়। মহান ব্যক্তি সেইজন নহয় যিজনে পৰি যায়, বৰঞ্চ মহান ব্যক্তি হ'ল সেইজন যিজনে বাৰে বাৰে পৰি যোৱাৰ পিছতো পুনৰাই উঠি যায়, যাৰ বাবে সকলোৰে শেষত কম মই। যিমানেই কিবা কিবি অসুবিধা জীৱনত নাহক কিয়, কিন্তু তথাপিও মাটিত পৰিবলৈ নিদিবা। তেনেহ'লে বন্ধুসকল, ভিডিঅ'খন যদি ভাল লাগে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে চাব পাৰে ভিডিঅ'খন। জয় আই অসম।